সকলোকে নমস্কাৰ জনাই আজি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজি হৈছে সানডে দিনটো সকলোৰে কাৰণে স্পেচিয়েল নহয় জানো, আমাৰ কাৰণেও স্পেচিয়েল, কিন্তু স্পেচিয়েল মানে কি আৰু ভাল লাগে কিবা এটা সানডে দিনটো যিহেতু সকলো ঘৰত থাকে। আৰু আজি দিনটো কেনেকৈ পাৰ কৰিলোঁ কি কৰিলোঁ সকলোখিনি ডিটেইলছত দেখাম, চাই থাকিব ভিডিঅ'টো। আৰু যদি ভাল পায় গৰম দিব আগৰ ভিডিঅ'সমূহত বহুত বেছি মন আছে, তাৰ কাৰণে বহুত ধন্যবাদ। এনেকৈ ছাপোৰ্ট কৰি যাব যাতে মই আগুৱাব পাৰোঁ। আৰু ব'লে এতিয়া ভিডিঅ'টোৰ মাজলৈ যাওঁ। আৰু আমাৰ ইয়াৰ স্পেচিয়েল কিবা কৰি আছে, কি বনাবা? মুখত তামোল, তাৰপৰা এইফালে ঢেকীয়া, আজি মানে একদম পূৰা অসমীয়া খানা। আৰু এইফালে আছে কচু আৰু ইয়াত জলকীয়া, বাৰী জলকীয়া, আৰু এইফালে কচু, আৰু এইফালে আছে মাছ পূৰা ধুনীয়াকৈ ঢাকি থৈছে। আৰু আমাৰ মানে আমাৰ এই টেবুলখন ইয়াতে থৈ দিয়া আছে, আৰু পিছফালে ঘৰটো যিহেতু বনাই আছে, গতিকে চেটেলি বেটেলি হৈ আছে, সেইটো ইগন'ৰ কৰিব। আৰু এইখিনি মাছ মচন্দৈ, আৰু এইফালে মচন্দৈ ঘৰৰ চব ঘৰৰে বস্তু। আজি যিহেতু দেওবাৰ দিনটোহে আমি চব ঘৰত থাকোঁ, গতিকে চব অসমীয়া খানা বনাব আজি মাতাচিয়ে। চাই থাকিব ভিডিঅ'টো সকলোকে। আৰু এতিয়া মই কি কৰোঁ সকলোখিনি দেখাই থাকিম। এতিয়া এইফালে মই বনাই আছোঁ কচু আৰু কচু থু মানে, আৰু এইফালে মায়ে বনাই আছে মাছৰ দালি। কি বনাইছে এইবোৰ কিবা কি দিছে পাহৰি থাকিলোঁ, কোমোৰা আৰু আলু এনেকৈ বনাইছে মাছৰ সৈতে। আৰু এইফালে কচু থু বনাই আছোঁ মই। ৰান্ধনি আহি দিবি আজি ৰান্ধনি দেই, মানে দেওবৰীয়া ৰান্ধনি মই, কাৰণ বেলেগ বাৰত বনাবলৈ ইমান সুবিধা নাপাওঁ, গতিকে আজি ভাবিছোঁ কচু থুকে বনাই দিওঁ। মায়ে বাকীখিনি বনালে, আৰু থালিখন কেনেকৈ সজাম চাব দেই, আজি আপোনালোককো দেখাম। এতিয়া কচু থু ভাজিখন বনাই হৈ গ'ল, আৰু মায়েও প্ৰায়খিনি বনাই হৈয়ে গ'ল। এতিয়া ভাত খাব হ'ব এতিয়া, কিন্তু তাৰ আগতে কি হ'ল, যিহেতু ছানডে হয় ন, কিছুমান কাম থাকি যায় কৰিবলৈ, আৰু খোলা বাৰত কৰোঁ বুলি ভাবিলেও সময় নহয়। আৰু গমটো পায়েই মই দিনটো ঘৰত নাথাকোঁ, আৰু ৰাতি আহি সেইখিনি কৰিবলৈ এলাহ লাগে, আৰু মাকো ইটোকে সহায় কৰি থাকিব লাগে। সেইবাবে ভাবিছোঁ আজি আপোনালোককো দেখাওঁ, আৰু ময়ো কিবা এটা কাম এটা কৰি আছোঁ, আধা কৰা হৈ আছে, সেইটো কৰিবলৈ চেষ্টা কৰিছোঁ। আৰু এইফালে দেখিছে গোটেই বস্তু পূৰা একদম বিশৃংখল হৈ আছে। মই কি কৰিছোঁ আপোনালোকে বস্তুখিনি মুঠতে দেখাই লৈছোঁ। এইখিনি হৈছে ৰিবন, মানে এই ৰিবনখিনি 10 টকাকৈ লয়। আপোনালোকে যদি কেতিয়াবা মানে মই কৰিব বিচৰা কামটো কৰিব বিচাৰে, তেন্তে এনেকুৱা ৰিবন আনি ল'ব পাৰিব, 10 টকাকৈ লয় এটাত। আৰু এয়া হৈছে এইটো কি সূতা বুলি কয় মই পাহৰি গৈছোঁ, কিন্তু এইটো ধৰিব পাৰিছে, এইটো 35 মান ল'ব চাগে এটাত। আৰু এইফালেও আছে বেজী মই 3টামান ইউজ কৰিছোঁ, কাৰণ নিজৰ সুবিধাৰ কাৰণে আপোনালোকে কৰিব পাৰে, 3টামান বেজী লাগে মানে। এইটো হৈছে ৰিবন বেজীটো, ৰিবনৰ যিটো বেজী, সেইটো মই পিছত ভালকৈ ডিটেইলছত আপোনালোকক দেখাম, এতিয়া জাষ্ট দেখাই দিছোঁ। আৰু এইখিনি দেখিছে মানে বহুত কিবাকিবি প্ৰয়োজন হয়। আৰু এইটো হৈছে ফ্ৰেম, মানে মই এযোৰ চাদৰ মেখেলা কৰোঁ বুলি ভাবিছোঁ, ৰিবনৰ কৰোঁ বুলি ভাবিছোঁ নহয়, মই কৰি আছোঁ, আপোনালোকক দেখাম। ইয়াতে আছে চাদৰ মেখেলা এযোৰ, মানে চাদৰখন আছে, মেখেলাখন কৰাই নাই। আৰু এইডাল হৈছে চেল্ফি ষ্টিক দেই, আপোনালোকক ভিডিঅ' বনাবৰ কাৰণে মানে এইডাল লৈছিলোঁ, কাৰণ ভিডিঅ'সমূহ চব সময়তে কোনোবাই ধৰি দিবলৈ মানুহ নাথাকে, সেইবাবে সেইডাল লৈ লৈছিলোঁ। আৰু এইখন হৈছে চাদৰখন মই আপোনালোকক মেলি দেখাই দিম ৰ'ব। আৰু চাদৰখন হৈছে এইখন দেখিছে, এইখন হৈছে চাদৰ। আৰু ইয়াতে মই মানে এই ৰিবন এম্ব্ৰইডাৰীখিনি কৰিছোঁ, আৰু ৰিবনখিনি এম্ব্ৰইডাৰীটো দেখিবলৈ ভাল হয়, কিন্তু অলপমান কষ্ট হয় বাৰু কৰোঁতে। আপোনালোকে যদি কোনোবাই এনেকুৱা চাদৰ মেখেলা বিচাৰে, তেন্তে মোৰ লগত যোগাযোগ কৰিব পাৰিব, মই এনেকৈ বনাই দিবলৈ চেষ্টা কৰিম। এইযোৰ কমপ্লিট হোৱাগৈ নাই, মাজতে মই এই ফুলটো দিছোঁ, যাতে পিন্ধিলে মই পিন্ধি আপোনালোকক দেখাম মানে কেনেকুৱা হয় কাপোৰযোৰ, তেতিয়া গম পাব। এনেকৈ আপোনালোকে ইমান বেছি ধৰিব নোৱাৰিব। আৰু এই চুকত কৰিছোঁ এইপাহ, মানে এই এনেকুৱা চুকত কৰিম, মানে চাদৰখনৰ গোটেইখিনি কৰিবলৈ চেষ্টা কৰিম। আপোনালোকে এটাই কওঁ যে প্ৰথমতে মই আঁকি লৈছোঁ, আঁকি পেলাই এনেকুৱা ফুলসমূহ কৰিছোঁ। আৰু যিহেতু চাদৰখন বহুত বেছি ডাৰ্ক কালাৰ হয়, সেইবাবে মানে অঁকাটো আপোনালোকে ধৰিব পৰা নাই, কিন্তু মই ফাৰ্ষ্টতে আঁকি লৈছোঁ, তাৰপাছতহে ফুলটো কৰিছোঁ। আৰু কেনেকৈ কৰিছোঁ এপাহ ফুল দেখাই দিছোঁ আজি, কিন্তু আপোনালোকক গোটেই চাদৰখন কেনেকৈ কৰিলোঁ সেইটো পিছত এদিন ভালকৈ দেখাবলৈ চেষ্টা কৰিম। আৰু তাৰপাছত আপোনালোকে যদি বিচাৰে কণ্টেক্ট কৰিব মোক, এনেকুৱা চাদৰ মেখেলা যদি ল'ব বিচাৰে। দেখিছে এইটো ফুলটো কেমেৰাত ইমান এটা স্পষ্ট নহ'বও পাৰে, যিহেতু নিৰিয়েলত দেখা আৰু কেমেৰাত দেখাৰ মাজত বহুত বেছি পাৰ্থক্য। আৰু মই ভাবিছোঁ কাপোৰযোৰ বহুত বেছি ভাল দেখিছে, আপোনালোকে কেনেকুৱা দেখিছে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব।
এতিয়া মই এপাহ ফুল কৰি দেখাই দিছোঁ। প্ৰথমতে এনেকৈ ৰিবনডাল তলৰ পৰা ওপৰলৈ উলিয়াই লৈছোঁ আৰু তাৰপাছত এনেকৈ আকৌ তললৈ পেজিটো সোমাই দিছোঁ। তেনেকৈ এপাহ এপাহ ফুল কৰি যাম। আপোনালোকে অকণমান চালে গম পাব, চাই থাককচোন। আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ মই কেনেকৈ কৰিছোঁ, আৰু বেলেগ এদিনা আপোনালোকক সম্পূৰ্ণ ভিডিঅ' দিবলৈ চেষ্টা কৰিম। আৰু এতিয়া আহিলোঁ ভাত খাবৰ কাৰণে, যিহেতু বহুত বেছি ভোক লাগি গৈছে আৰু অথনি বনোৱা দেখাইছিলোঁ। আজি ভাবিছোঁ কাঁহীখন নিজৰ মতে সজাই লওঁ। প্ৰথমতে ভাত ল'লোঁ আৰু তাৰপাছত ল'লোঁ কচুৰ থুৰ ভাজি অকণমান বনাইছিলোঁ, সেয়াও ল'লোঁ। আৰু ঢেকীয়া আৰু আলু ভাজি আছিলে, সেয়াও লৈছোঁ। আৰু লগতে লৈছোঁ মাছ ফ্ৰাই কৰিছিলে, সেয়াও লৈছোঁ। আৰু গম পাই মা আৰু মই দুইজনী লগতে লাগি বনাইছোঁ। গতিকে আজি চানডে দিনকেইটা এনেকৈ খাই ভাল লাগে, সেইবাবে এনেকৈকে বনালোঁ। আৰু ইয়াৰ আছে মাছৰ জোল, কোমোৰা আলু এনেকৈ দি বনাইছিলে। বহুত বেছি ভাল পায় এনেকৈ খাই। আপোনালোকে কেনেকুৱা পায় ক'বচোন। আৰু ফাইনেলি মোৰ থালিখন সজোৱা হৈ গ'ল আৰু এতিয়া ভাবিছোঁ খাই লওঁ। আৰু তাৰপাছত কণ্টিনিউ কৰিবলৈ চেষ্টা কৰিম। আজি ক'ত যাওঁ কি কৰোঁ সকলোখিনি দেখাই থাকিম। ভিডিঅ'টো শেষলৈকে চাই থাকিব। এতিয়া আহিছোঁ খানালৈ, হুঁচৰি যিহেতু সামৰা হৈ গ'ল, কিন্তু খানাটো আমাক খোৱা হোৱা নাছিলে, আচলতে মিলা নাছিলে, সেইবাবে খানালৈ আহিছোঁ। ভিডিঅ'টো বহুত বেছি দীঘলীয়াকৈ নাথাকোঁ আজি, ইমানকৈ দেখালোঁ। আৰু আপোনালোকে আশা কৰিছোঁ কিবা নহয় কিবা এটা শিকিব পাৰিলে। আৰু যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আৰু খানালৈ যাওঁ, সেইখিনি অকণমান দেখাম বাৰু, তাৰপিছত সামৰি দিম। আৰু এতিয়া খানাত আহি পাই গ'লোহি, আৰু এইফালে বনা কৰি আছে, আৰু এইফালে দেখিছে গোটেই ল'ৰা ছোৱালী ফুল। আৰু আজি বহুত বেছি মানুহ হৈছে, ভালো লাগিছে। মিটিং এটা এই স্কুল ঘৰটোত মিটিং হৈ আছে। এতিয়া আহিছে স্কুল ঘৰলৈ, মিটিং হৈ আছে, কিবা এটা ক'বলৈ পঠিয়াইছে, ডাঙৰখিনি মিটিং হৈ আছে। এনেকৈ তালৈ যাবলৈ গৈছে। কিবা কৈ দিব লাগিব নি? খানাত কি কি গোটাইছে গমে নাপাওঁ, হাঁহটো গোটাই গম পাওঁ। এতিয়া ডাঙৰখিনিক খাবলৈ দিছে, বহুত মানুহ হৈছে দেই আজি। আৰু এইফালে ৰাইজ আছে আমাৰ, আৰু এইফালে বিহু মাৰি আছে পুৰা। এইফালে বহুত বেছি মানুহ হৈছে আজি, যিহেতু খানা আছে। আমাৰ এজন কপাত পক্কা ওলাইছে, নেমু মিলনীয়া। ইমান ডাঙৰকে দিছা, ইমান ডাঙৰকে দিছা, গুটি সতি দিয়া নহ'ব, ডাঙৰকে দিয়া। দেখাই দিয়ক আমাক, দেখাই থৈ যাওক, দালিকণ দেখাই থৈ যাওক। সঁচাকে নেদেখালে কেনেখিনি
বই খাম বুলি ভাবিছিলা পানী চাপ্লাই দিয়া মানুহ ইয়াত পানী চাপ্লাই দিয়া মানুহ কাম কৰিবলৈ কি আছে বাৰু ৰঙালাও নিব লাগিব দেই জ্বলা ৰঙালাও ভাজি দিম নে আমি ৰঙালাও দিলে ৰঙালাও খাই যাব এই সেই বুলি হাঁহৰ মাংসটো সেইব মানে তেনেকৈ নকবি এইটো মাংস 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 এইটো হাঁহৰ মাংস এইটো মিঠা ভাজি মানে ৰঙালাও কিবা কিবি দিছে আৰু এয়া বীজ জলকীয়া আৰু এয়া জ্বলা ভাজি মানে পচলা চাহ ঠাক আকৌ নাচিছে কিছু নাচিছে একো খাই নাচা নাই পাই তাৱানী যেনেকৈ নাচিছে কিবা খাই নাচাইছিলে আজি আমাৰ বিহু সামৰা হ'ল লগতে হুঁচৰি খানাও খালোঁ আৰু আহিছা খানা চানে মনো কি যে ফূৰ্তি সিহঁতৰ সঁচাকৈ মই এইবোৰ যে চব সৰু মোতকৈ ইয়াত মানে ডাঙৰ নায়েই নেকি বিহু সামৰা হ'ল খানাও খালোঁ আজিলৈ বাই বাই যদি ভিডিঅ' চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিব এতিয়া ঘৰলৈ যাওঁগৈ বহুত টাইম হৈ গ'ল এই বছৰে বিহু ইমানটা সমাপ্ত আকৌ যদি নবজীয়া থাকো মনবোৰ ভালে থাকে তেতিয়া অহা বিহু খামৰা হৈ গ'ল আৰু তপন গগৈক আমি গামোচা পিন্ধালোঁ মানে কি সেইদিনাখন মিটিঙত তপন দা নাছিলে সেইবাবে দাদাজনক গামোচা পিন্ধা হ'ল মানে কি আমাক বিহুখন গোটেইখন মানে সিয়ে উলিয়াই দিয়া নিছিলে মানে গোটেই শিকোৱা মেলা কৰে গতিকে মেডাম সম্বৰ্ধনা এটা চাওক এতিয়া ঘৰলৈ আহিছোঁ আজিলৈ বাই বাই দেই বাই বাই